নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰৰ 25টা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এইটো ভিডিঅ' পাৰ্ট 17 হয়। ইয়াৰে আগৰ পাৰ্ট কেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে। এতিয়ালৈকে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটোত জইন হৈ লোৱা নাই তেনেহ'লে কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে আৰু এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ নন এজ দ্য বিক্ৰমাদিত্য অফ কামৰূপা। কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি নৰনাৰায়ণা, অৰ্থাৎ কামৰূপৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণক কোৱা হয়। কুৱেশ্যন নম্বৰ 2, হুইচ ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰিচালনা কৰা প্ৰথমখন ছবি কোনখন আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সন্ধ্যা ৰাগ, অৰ্থাৎ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা প্ৰথমখন ছবিখন আছিলে সন্ধ্যা ৰাগ। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, সন্ধ্যা ৰাগখন আছিলে এখন ব্লেক এণ্ড হোৱাইট এছামিজ লেংগুৱেজ ফিল্ম আৰু যিখন পৰিচালনা আৰু প্ৰডিউচ কৰিছিলে ভৱেন্দ্ৰনাথ শইকীয়াই। আৰু এই চিনেমাখন কোন চনত ৰিলিজ হৈছিলে? 1977 চনৰ 5 আগষ্ট তাৰিখে। আৰু এইখন সন্ধ্যা ৰাগ চিনেমাখন ফাৰ্ষ্ট এছামিজ ফিল্ম যিখন ইণ্ডিয়ান পেনোৰামাত দেখুওৱা প্ৰথম ছবি আছিলে। কুৱেশ্যন নম্বৰ 3, পয়েট্ৰি কালেকশ্যন বনফৰিঙৰ ৰং ৱাজ ৰিটেন বাই হুম। বনফৰিঙৰ ৰং কবিতা সংকলনখন কোনে ৰচনা কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নিৰ্মল প্ৰভা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈয়ে এই বনফৰিঙৰ ৰং কবিতা সংকলনখন ৰচনা কৰিছিলে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, পয়েট্ৰি কালেকশ্যন বনফৰিঙৰ ৰং ৱাজ ৰিটেন বাই নিৰ্মল প্ৰভা বৰদলৈ, আৰু এইখন তেওঁৰ প্ৰথম কবিতা সংকলন আছিলে বনফৰিঙৰ ৰংখন। আৰু ইয়াৰ উপৰিও আপোনালোকে নিৰ্মল প্ৰভা বৰদলৈ আৰু এটা পইণ্ট মনত ৰাখিব যে নিৰ্মল প্ৰভা বৰদলৈয়ে 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তেওঁৰ পয়েট্ৰি বুক, তেওঁৰ কবিতা সংকলন সুদীৰ্ঘ দিন আৰু ঋতু। ইয়াৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 4, হুইচ কালচাৰেল অৰ্গেনাইজেশ্যন ৱাজ ফৰ্মড এজ এ ৰিজাল্ট অফ আছাম একৰ্ড। অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক অনুষ্ঠান গঠন হয় অসমত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইখন অসম চুক্তিৰ ফলস্বৰূপে গঠন হৈছিলে। কুৱেশ্যন নম্বৰ 5টো হৈছে হু ইজ কল্ড দ্য কুইন অফ এলিফেণ্টছ। হাতীৰ কন্যা হস্তী কন্যা বুলি কাক কোৱা হয়? পাৰ্বতী বৰুৱা, জয়মালা, অঞ্জলি শৰ্মা নে জয়া দেৱী? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্বতী বৰুৱা। হাতীৰ কন্যা বা হস্তী কন্যা বুলি পাৰ্বতী বৰুৱাক কোৱা হয়, কুইন অফ এলিফেণ্টছ। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, পাৰ্বতী বৰুৱা হু ইজ অলছ' নন এজ হস্তী কন্যা, তেওঁ ভাৰতৰ প্ৰথম মহিলা মাউত আছিলে আৰু তেওঁক 2024 চনৰ ৰিপাব্লিক ডেত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 6, দ্য বাৰে চহৰীয়া ভাওনা ইজ হেল্ড ইন হুইচ প্লেচ অফ আছাম। বাৰে চহৰীয়া ভাওনা এইখন অসমৰ কোনটো স্থানত অনুষ্ঠিত হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জামুগুৰিহাট। বাৰে চহৰীয়া ভাওনা অসমৰ জামুগুৰিহাটত অনুষ্ঠিত হয়। এই বাৰে চহৰীয়া ভাওনাটো হৈছে প্ৰায় 200 বছৰীয়া পুৰণি এটা ড্ৰামা ফেষ্টিভেল হয়, যিটো 5-6 বছৰৰ মূৰে মূৰে শোণিতপুৰৰ জামুগুৰিহাটত অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 7টো হৈছে জোনবিল মেলা ইজ ওৱান অফ দ্য মেইন ফেষ্টিভেল অফ হুইচ ট্ৰাইব। জোনবিল মেলা কোনটো জনগোষ্ঠীৰ এক প্ৰধান উৎসৱ? শুদ্ধ উত্তৰ অপশ্যন চি অপশ্যন এ তিৱাছ, অৰ্থাৎ এই জোনবিল মেলাটো তিৱা জনগোষ্ঠীৰ প্ৰধান উৎসৱ। জোনবিল মেলা ইজ এ চিগনিফিকেণ্ট ফেষ্টিভেল এণ্ড ইউনিক ফেয়াৰ ফৰ দ্য তিৱা ট্ৰাইব ইন আছাম। আৰু এই জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, মৰিগাঁও জিলাত অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 8টো হৈছে দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় আমি জানো কোন বছৰত প্ৰতিষ্ঠা হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন চি 1846। 1846 চনত এই অৰুণোদয় অসমীয়া প্ৰথম আলোচনীখন প্ৰতিষ্ঠা হৈছিলে। চাওক, অৰুণোদয় ৱাজ দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন, যিখন প্ৰিণ্ট কৰিছিলে বাপ্টিষ্ট মিছনাৰী প্ৰেছে শিৱসাগৰত থকা, আৰু এইখন 1846 চনৰ জানুৱাৰী মাহত প্ৰকাশ পাইছিলে।
কুৱেশ্যন নম্বৰ 9 হৈছে হু ৰট দ্য হিষ্টৰিকেল লিটাৰেচাৰ মহাভাষ্য ঐতিহাসিক সাহিত্য মহাভাষ্যখন কোনে ৰচনা কৰিছিলে শুদ্ধ উত্তৰ অপশ্যন বি পতঞ্জলি পতঞ্জলিয়ে এই ঐতিহাসিক সাহিত্য মহাভাষ্যখন ৰচনা কৰিছিলে So, the historical literature Mahabhashya is a commentary on Sanskrit grammar is written by Patanjali. Question number 10. The Swadeshi movement in Assam was led by whom? অসমত স্বদেশী আন্দোলনৰ কাৰ নেতৃত্বত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন সি অম্বিকাগিৰি ৰায়চৌধুৰী অসমত স্বদেশী আন্দোলন অম্বিকাগিৰি ৰায়চৌধুৰীৰ নেতৃত্বত হৈছিল 1905 চনত স্বদেশী আন্দোলন অসমত হৈছিল আৰু যিটো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে নেতৃত্ব দিছিলে Question number 11 হৈছে Assam Valley Literary Award is sponsored by which trust? অসম উপত্যকা সাহিত্য বঁটাটো কোনটো ট্ৰাষ্টৰ পৃষ্ঠপোষকতাত প্ৰদান কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেগৰ এডুকেশ্যন ট্ৰাষ্ট অৰ্থাৎ অসম উপত্যকা সাহিত্য বঁটাটো মেগৰ এডুকেশ্যন ট্ৰাষ্টে স্পন্সৰ কৰে Question number 12 Tea was declared as a state drink of Assam on which date? কোন তাৰিখে চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নৱেম্বৰ 23 2011 23 নৱেম্বৰ 2011 চনত চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰিছিল Question number 13 হৈছে who published the first book on Assamese grammar অসমীয়া ব্যাকৰণৰ প্ৰথমখন গ্ৰন্থ কোনে প্ৰকাশ কৰিছিল শুদ্ধ উত্তৰ অপশ্যন সি নাথান ব্ৰাউনে প্ৰথমখন অসমীয়া ব্যাকৰণ প্ৰকাশ কৰিছিল The first book on Assamese grammar was published by Nathan Brown আৰু সেইখনৰ নাম আছিল Grammatical Notes on the Assamese Language যিখন 1848 চনত প্ৰকাশ পাইছিল Question number 14 Which is the largest country in the world বিশ্বৰ সৰ্ববৃহৎ দেশ কোনখন ইম্পৰ্টেন্ট হয় প্ৰশ্নটো USA চাইনা ৰাছিয়া নে কানাডা শুদ্ধ উত্তৰটো হয় অপশ্যন সি ৰাছিয়া বিশ্বৰ সৰ্ববৃহৎ দেশখন হৈছে ৰাছিয়া So, largest country বা ডাঙৰ আটাইতকৈ ডাঙৰ হৈছে ৰাছিয়া আৰু আটাইতকৈ smallest country ভেটিকান সিটি দুটাই মনত ৰাখিব Question number 15 টো হৈছে Where is the gas electric project of Assam situated অসমৰ গেছ বিদ্যুৎ প্ৰকল্পটো ক'ত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন বি ডিব্ৰুগড় অসমৰ গেছ বিদ্যুৎ প্ৰকল্প বা গেছ ইলেক্ট্ৰিক প্ৰজেক্টটো ডিব্ৰুগড়ত অৱস্থিত Question number 16 Which region of Assam is mentioned in the Allahabad pillar inscription? Allahabad স্তম্ভৰ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দাবকা অৰ্থাৎ এলাহাবাদ স্তম্ভৰ শিলালিপিত অসমৰ এই দাবকা অঞ্চলৰ কথা উল্লেখ আছে Question number 17 The Hayagriva Madhava temple is located on which hill? Hayagriva Madhav মন্দিৰটো কোনখন পাহাৰত অৱস্থিত এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন ডি মণিকুট হিল হয়গ্ৰীব মাধৱ মন্দিৰটো মণিকুট পাহাৰত অৱস্থিত Question number 18 টো হৈছে টাই মিউজিয়াম was established in which year টাই সংগ্ৰহালয়টো কোন বছৰত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1992 1992 চনত এই টাই সংগ্ৰহালয়টো স্থাপন কৰা হৈছিল টাই আহোম মিউজিয়াম যেটো শিৱসাগৰত অৱস্থিত এইটো 1992 চনত স্থাপন কৰা হৈছিল Question number 19 টো হৈছে which poet is known as জ্ঞান মালিনীৰ কবি কোনজন কবিক জ্ঞান মালিনীৰ কবি নামেৰে জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মফিজউদ্দিন আহমেদ হাজৰিকা জ্ঞান মালিনীৰ কবি বুলি মফিজউদ্দিন আহমেদ হাজৰিকাক জনা যায় Question number 22 হৈছে who was the first Assamese to win Saraswati Award সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়াজন কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনন্দন বৰা সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম হৈছে লক্ষ্মীনন্দন বৰা So the first Assamese writer যিয়ে সৰস্বতী সন্মান লাভ কৰিছিলে তেওঁৰ নাম হৈছে লক্ষ্মীনন্দন বৰা আৰু তেওঁ 2008 চনত এইটো সৰস্বতী সন্মানটো লাভ কৰিছিলে তেওঁৰ উপন্যাস কায়কল্পৰ বাবে আৰু 2025 চনৰ যেটো 34th সৰস্বতী সন্মান এটো কাক দিয়া হৈছে ভদ্ৰেশ দাসক দিয়া হৈছে Question number 21 টো হৈছে জৰহাট সাৰ্বজনিক সভা was established by whom জৰহাট সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল
এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱাই প্ৰতিষ্ঠা কৰিছিলে যোৰহাট সাৰ্বজনিক সভা was established by জগন্নাথ বৰুৱা in যোৰহাট district আপোনালোকে কিমান চনত প্ৰতিষ্ঠা হৈছিলে এইটো কমেণ্টত জনাবচোন Question number 22 The Malaya Goswami won the National Film Award for Best Actress in which Assamese film Malaya Goswami কোনখন অসমীয়া সিনেমাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন সি ফিৰিঙতি অৰ্থাৎ মলয়া গোস্বামী এই ফিৰিঙতি ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে চাওক মলয়া গোস্বামীয়ে 1992 চনত এই বেষ্ট এক্ট্ৰেছ এৱাৰ্ডটো লাভ কৰিছিলে তেওঁৰ এই সিনেমা ফিৰিঙতিৰ বাবে Question number 23 টো হৈছে which Ahom king constructed the Basistha temple কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰিছিলে শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰাজেশ্বৰ সিংহা অৰ্থাৎ ৰাজেশ্বৰ সিংহই এই বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰিছিলে Question number 24 টো হৈছে who wrote the book The Discovery of India The Discovery of India নামৰ এই গ্ৰন্থখন কোনে লিখিছিলে এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন সি জৱাহৰলাল নেহেৰু Discovery of India জৱাহৰলাল নেহেৰুৱে লিখিছিলে Question number 25 to is the state aquatic animal of Assam, the Gangetic River dolphin, was declared on which date? Ganga নদীৰ ডলফিন হিহক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে কোন তাৰিখে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5th April 2008 অৰ্থাৎ 5 এপ্ৰিল 2008 ত গংগা নদীৰ ডলফিন বা হিহক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে who wrote the historical literature মুদ্ৰা ৰাক্ষসা অৰ্থাৎ এই ঐতিহাসিক সাহিত্য মুদ্ৰা ৰাক্ষস এখন কোনে ৰচনা কৰিছিলে এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব সো আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিলে আপোনালোকৰ এই 25টা প্ৰশ্নৰ কিমানটা শুদ্ধ হয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ